PM কিষাণ সন্মান নিধি আঁচনি যদি আপুনি এজন হিতাধিকাৰী হয় তেনেহ'লে জানুৱাৰী মাহৰ ভিতৰতে আপোনালোকে 4টা কাম সোনকালে কৰি লওক। বহুতো লোকে মোক অৰুণোদয় আঁচনি ৰিলেটেড এটা কুৱেশ্যন সুধি আছিলে যে অৰুণোদয় আঁচনি যিটো জানুৱাৰী মাহৰ পইচা এইটো আমি লাভ কৰিম নে নকৰিম, কাৰণ বৰ্তমান চৰকাৰে কৈছে যে তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে যিটো 8,000 টকা পইচা সেইটো দিব। দৰমহা হৈছে গ্ৰেড পে পদ অনুসৰি দৰমহা বেলেগ বেলেগ যদিও মাহিলী দৰমহা 14,000 টকাৰ পৰা 70,000 টকা, আনহাতে চাফাই কৰ্মচাৰী দৰমহা 12,000 টকাৰ পৰা 52,000 টকালৈকে হ'ব। শিক্ষাগত অৰ্হতা হৈছে পদ অনুসৰি বেলেগ বেলেগ। বহুতে মোক সুধি আছিলে যে যিখন বাবু আঁচনিৰ এই আঁচনিখনৰ যিটো পইচা হায়াৰ ছেকেণ্ডেৰী যিসকল ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ যিসকল ষ্টুডেণ্ট তেওঁলোকক নিদিয়ে নি। এতিয়াৰ পৰা চৰকাৰে যিসকল লোকৰ ৰোড এক্সিডেণ্ট হ'ব তেওঁলোকৰ সম্পূৰ্ণ যিটো চিকিৎসা হ'ব সেইটো ফ্ৰী হ'ব বুলি কৈছে। 1.5 লাখ টকা পৰ্যন্ত তেওঁলোকক দিব বুলি কৈছে চিকিৎসাৰ কাৰণে। এতিয়া 5,000কৈ টকা দিব বুলি কৈছে। এই যিটো 5,000 টকা পইচা এই পইচাটো 25 জানুৱাৰীৰ পৰা চৰকাৰে দিয়া আৰম্ভ কৰিব। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীলৈকে এই পইচাটো দিব। ডিজিটেল আছাম 2.0 চেনেলটোৰ সপ্তাহটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ আৰু প্ৰত্যেকটো দেওবাৰৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে সপ্তাহৰ আটাইসমূহ গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে আপুনি যদি আমাৰ চেনেলৰ প্ৰত্যেকটো ভিডিঅ' চাবলৈ সময় নাপায় তেনেহ'লে দেওবাৰে ৰাতিপুৱা 8টা বজাত অকণমান সময় উলিয়াই আপোনালোকে যদি এই ভিডিঅ'টো চাই লয় তেনেহ'লে সপ্তাহত যিমানখিনি গুৰুত্বপূৰ্ণ খবৰ আহিলে, চৰকাৰে কি নতুন আঁচনি আনিলে, কি নতুন স্কলাৰশ্বিপ আনিছে, কি নতুন চাকৰি আহিলে বা কি নতুন তেওঁলোকে নিয়মত সাল সলনি কৰিলে, সকলোবিলাক খবৰ আপোনালোকে এই ভিডিঅ'টোতে চাবলৈ পাৰিব। গতিকে আজি এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে বহুতখিনি গুৰুত্বপূৰ্ণ খবৰ আছে। হাতত চাই একাপ সেইকাৰণে লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। লগতে ভিডিঅ'টো হাইপো কৰি দিব। হাইপ কৰিলে কি হয়, বেলেগেও এই ভিডিঅ'টো চাবলৈ সুবিধা পায়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপৰ চেনেলটো জইন কৰা নাই 2026 চনতো সোনকালে ফ্ৰীতে হোৱাটছআপৰ চেনেলটো জইন কৰি লওক। যিটো হোৱাটছআপৰ চেনেলত মই বহুতবিলাক সৰু সুৰা আপডেট দি থাকোঁ, যিবিলাক আপডেটৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ। গতিকে ট'টেলি ফ্ৰী হয়, লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। সৰু সুৰা আপডেটসমূহ পাই থাকিবৰ কাৰণে ফ্ৰীতে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। আজি যিটো প্ৰথমটো খবৰ আহিছে এইটো আহিছে চাহ শ্ৰমিকসকলৰ কাৰণে। অসম চৰকাৰে 200 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে চাহ শ্ৰমিকসকলক এতিয়া 5,000কৈ টকা দিব বুলি কৈছে। এই যিটো 5,000 টকা পইচা এই পইচাটো 25 জানুৱাৰীৰ পৰা চৰকাৰে দিয়া আৰম্ভ কৰিব। 25 জানুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীলৈকে এই পইচাটো দিব আৰু 10 ফেব্ৰুৱাৰীলৈকে তেওঁলোকে এই 5,000 টকাৰ যিটো পইচা এই পইচাটো দি তেওঁলোকে শেষ কৰি দিব। তাৰ কাৰণে তেওঁলোকে এখন নতুন আঁচনি আনিছে, মানে এই যিটো সম্পূৰ্ণ স্কিম তাৰ নাম দিছে তেওঁলোকে এটি কলি দুটি পাত। গতিকে আপুনি যদি চাহ শ্ৰমিক হয় আপোনালোকৰ এই যিটো 5,000 টকা পইচা এই পইচাটো লাভ কৰিব। গতিকে ইয়াৰ কাৰণে কিবা নথি পত্ৰ আপুনি জমা দিব লাগিব যদি, বা বেংক একাউণ্ট জমা দিব লাগিব যদি আপোনালোকে জমা কৰি দিব। ইয়াৰ ওপৰত তেওঁলোকে কোনো নটিফিকেশ্যন দিয়া নাই, বা এনেকুৱা হ'ব পাৰে যে ডাইৰেক্টলি আপোনালোকৰ বেংক একাউণ্টত তেওঁলোকে এই যিটো 5,000 টকা পইচা এইটো দি দিব পাৰে। গতিকে আপুনি সোধা মেলা কৰি চাব, যদি তেওঁলোকে আপোনালোকক নথি পত্ৰ জমা দিবলৈ কয় বা বেংক একাউণ্ট জমা দিবলৈ কয় তেনেহ'লে আপুনি সেইখিনি কাম সোনকালে কৰি ল'ব, কাৰণ 10 ফেব্ৰুৱাৰীৰ আগতে চৰকাৰে যিটো পইচা এই পইচাটো দি কমপ্লিট কৰিব আৰু 25 জানুৱাৰীৰ পৰা তেওঁলোকে এই যি আঁচনি এই আঁচনিখনৰ তেওঁলোকে শুভাৰম্ভ কৰিব। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ AI বিষয়টো আপোনালোক সকলোৱে নিশ্চয় অৱগত। ভাৰতবৰ্ষত AIক লৈ বহুতবিলাক নতুন ট্ৰেণ্ডো চলি থাকে। মাজতে কিবা কিবলি আৰ্ট চলিলে, তাৰপৰা কিবা নতুন ফটো ট্ৰেণ্ড চলে, ভিডিঅ' ট্ৰেণ্ড চলে। বৰ্তমান সময়ত আপুনি যদি ইণ্টাৰনেটত ভিডিঅ' এটা চাই সেই ভিডিঅ'টো AI ভিডিঅ' নে ৰিয়েল ভিডিঅ' সেইটো পাৰ্থক্য উলিওৱাটো বহুত টান হৈ পৰিছে। গতিকে আমি ভাৰতবৰ্ষত যদি চাবলৈ যাওঁ AI যিমান ভাল ইউজ হ'ব লাগিছিলে সিমান ভাল ইউজ হোৱা নাই। মানুহে ভাল ইউজতকৈ সেইটো বেয়া কামসমূহতে ইউজ কৰি থকা আমি দেখিবলৈ পাইছোঁ। কিন্তু AIক লৈ এতিয়া এটা ভাল খবৰ আহিছে। এটা নতুন AI মডেল বনোৱা হৈছে যিটোৰ নাম হৈছে Sleep FM। এই Sleep FM মডেলটোৰ জৰিয়তে কি কৰা হ'ব, এজন ব্যক্তি যেতিয়া শুই থাকিব তেওঁ শুই থকাৰ অৱস্থাতে তেওঁৰ শৰীৰত কি ধৰি লওক বেমাৰ আছে বা তেওঁৰ শৰীৰত যদি কিবা প্ৰব্লেম আছে এইবিলাক চেক কৰা হ'ব, আৰু কিবা যদি ডিজিজ আছে সেইবিলাক তেওঁলোকে ধৰা পেলাব সেই মডেলটোৰ জৰিয়তে। গতিকে ইয়াৰ ওপৰত বৰ্তমান কাম চলি আছে। বহুতবিলাক মানুহৰ শৰীৰৰ পৰা ৰিপৰ্ট ওলোৱা হৈছে। গতিকে সেই ৰিপৰ্টসমূহৰ ওপৰত তেওঁলোকে টেষ্টিং কৰিব, কিমান একুৰেট আহিছে কিমান হৈছে সকলোবিলাক চেকআপ কৰিব। তাৰপাছত যেতিয়া এইটো সম্পূৰ্ণ ফাইনেল যিটো প্ৰডাক্ট আহি যাব তাৰপাছত এইটো নিশ্চয় তেওঁলোকে সকলোৰে কাৰণে ইউজৰ কাৰণে তেওঁলোকে এৰি দিব। কিন্তু এইটো এনেকুৱাও নহয় যে আপোনালোকে ঘৰতে বহি ইউজ কৰিব পাৰে, তেনেকুৱা নহয়। কোনোমতে এইটো যিসমূহ ধৰি লওক চিকিৎসালয় আছে, ডাঙৰ চিকিৎসালয়, সেইবিলাকত নিশ্চয় এইটো ইউজ কৰা হ'ব। যাৰ ফলত কি হ'ব, সময় খুব কম লাগিব আৰু এজন ব্যক্তিৰ ধৰি লওক কিবা এটা যদি বেমাৰ হৈ আছে সেইটো তেওঁ শুই থকাৰ অৱস্থাতে সম্পূৰ্ণ ধৰা পেলোৱা হ'ব আৰু তাৰ ওপৰত ট্ৰিটমেণ্ট কৰিব পৰা যাব। গতিকে AI ইউজ যদি এনেকৈ কৰা হয় বহুত ভাল হয়। গতিকে আমাৰ ভাৰতবৰ্ষত বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে AI ইউজ কৰি বহুত বেয়া কামো কিছুমানে কৰি থাকে। গতিকে আপোনালোকে যদি AI ইউজ ভালকৈ কৰিব পাৰে তেনেহ'লে আপুনি বহুত ভাল কাম কৰিব পাৰিব। বহুত আপোনালোকে নজনা কথা AIৰ জৰিয়তে ছেকেণ্ডত শিকিব পাৰিব। কিবা আপোনালোকে ধৰি লওক প্ৰব্লেম পাইছে, যিটো চলিউশ্যন বিচাৰি আছে
সেই প্ৰব্লেমটো সলিউশ্যন আপুনি কেনেকৈ কৰিব লাগিব এআইৰ জৰিয়তে আপোনালোকে ল'ব পাৰে সকলোবিলাক বস্তু আপুনি এআইৰ ওপৰত ডিপেণ্ড কৰিব নোৱাৰে কিন্তু কিছুমান বস্তুৰ কাৰণে আপুনি এআই নিশ্চয় ইউজ কৰিব পাৰে গতিকে আপুনি কেতিয়াবা কিবা এটা ধৰি লওক ধেমালি কৰা বেলেগ কথা কিন্তু এআই এনি টাইম আপুনি ধৰি লওক ফান কাৰণে ইউজ কৰি থকাটো বেয়া কথা গতিকে আপোনাৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় আপুনি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই শিক্ষক নিযুক্তিক লৈ কিছুমান গুৰুত্বপূৰ্ণ এটা মন্তব্য কৰে শিক্ষক নিযুক্তি সন্দৰ্ভত শুকুৰবাৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিছে ডাঙৰ ঘোষণা তেওঁ কয় যে ফেব্ৰুৱাৰীৰ ভিতৰত 4,500 শিক্ষক পদত সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া ইয়াৰ বাবে অব্যাহত আছে নথিপত্ৰৰ পৰীক্ষা 2018-19 সময়ছোৱাত কৰ্মৰত অৱস্থাতে 387 গৰাকী শিক্ষকৰ মৃত্যু হৈছিল ঠিকাভিত্তিক হিচাপে কৰ্মৰত শিক্ষকৰ নিকট আত্মীয়ক সাহায্য প্ৰদান কৰে ৰাজ্য চৰকাৰে 50 গৰাকী শিক্ষকৰ ভিতৰত 44 গৰাকী শিক্ষকৰ নিকট আত্মীয়ক চেক প্ৰদান কৰা হয় 4 গৰাকী শিক্ষকৰ নিকট আত্মীয়ৰ তথ্য পুনৰীক্ষণ কৰি থকা হৈছে তথ্য পুনৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পিছতে এইসকল শিক্ষকৰ নিকট আত্মীয়কো তেওঁলোকে সাহায্য দিব বুলি কৈছে গতিকে শিক্ষকৰ যি নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকে কৈছে যে ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে 4,500 শিক্ষক পদত নিযুক্তি তেওঁলোকে দিব বুলি কৈছে আগবাঢ়িছে পিছৰটো খবৰলৈ যোৱাকালি অসম কেবিনেট বৈঠকত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় এতিয়া কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকক মই কৈ দিছোঁ জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়াৰ দ্ৰুত অগ্ৰগতি নিশ্চিতকৰণ কৰা হৈছে কেবিনেটে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া সবল কৰিবলৈ বিশেষ চৰকাৰী অধিবক্তাৰ এটা দল নিযুক্তিৰ অনুমোদন জনাইছে এই উদ্দেশ্যৰ বাবে নিম্নলিখিত অধিবক্তাসকলক তেওঁলোকে নিয়োগ কৰিছে অধিবক্তাসকলৰ নাম হৈছে জিয়াউল কামাৰ ব্ৰজেন্দ্ৰ মোহন চৌধুৰী কিশোৰ দত্ত প্ৰাঞ্জল দত্ত বিকাশ জামাৰ এইসকলক তেওঁলোকে নিযুক্তি কৰিছে জুবিন গাৰ্গ ফাউণ্ডেশ্যনলৈ অনুদান প্ৰদান কৰিব চৰকাৰে নৱগঠিত জুবিন গাৰ্গ ফাউণ্ডেশ্যনলৈ 5 কোটি টকাৰ অনুদান প্ৰদানৰ বাবে কেবিনেটে অনুমোদন জনাইছে মিছন বসুন্ধৰা অধীনত ভূমি আবণ্টন কেবিনেটে মৰিগাঁও আৰু ডিব্ৰুগড়ৰ 26 চৰকাৰী ভূমি নগৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলত বসবাসৰ উদ্দেশ্যে খিলঞ্জীয়া ভূমিহীন পৰিয়ালক বন্দোবস্ত কৰিবলৈ অনুমোদন প্ৰদান কৰিছে মহাকাশ বিজ্ঞান শিক্ষাৰ দিশত উৎসাহ কেবিনেটে মাজুলী ডিফু কলিয়াবৰ শিলচৰ আমিনগাঁও আৰু বঙাইগাঁৱত 6টা জিলা বিজ্ঞান কেন্দ্ৰসহ তাৰকা গৃহ নিৰ্মাণৰ বাবে প্ৰশাসনিক অনুমোদনৰ বাবে পুনৰ বৈধতা প্ৰদান অনুমোদন জনাইছে যোৱাকালি অসম চৰকাৰৰ যিখন কেবিনেট বৈঠক হ'ল তাত তেওঁলোকে এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে আগবাঢ়িছে পিছৰটো খবৰলৈ এতিয়াৰ পৰা চৰকাৰে যিসকল লোকৰ ৰোড এক্সিডেণ্ট হ'ব তেওঁলোকৰ সম্পূৰ্ণ যিটো চিকিৎসা হ'ব সেইটো ফ্ৰী হ'ব বুলি কৈছে 1.5 লাখ টকা পৰ্যন্ত তেওঁলোকক দিব বুলি কৈছে চিকিৎসাৰ কাৰণে আৰু কাৰোবাৰ যদি ধৰি লওক পথত এক্সিডেণ্ট হৈ গ'ল মটৰ দুৰ্ঘটনা হৈছে আগত কি হৈছিলে তেওঁলোকে চিকিৎসাটো নিজেই কৰিব লাগে ইয়াৰ পৰা কাৰোবাৰ যদি ধৰি লওক কিবা দুৰ্ঘটনা হ'ল তেনেকুৱা ক্ষেত্ৰত সম্পূৰ্ণ যিটো চিকিৎসা হ'ব সেইটো চৰকাৰে কৰিব বুলি কৈছে সম্পূৰ্ণ ইয়াৰ যিটো খবৰ মইতো আপোনাক পঢ়ি শুনাই দিছোঁ এতিয়াৰ পৰা পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্তসকলৰ চিকিৎসা কৰা হ'ব বিনামূলীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ বাবে এই প্ৰকল্প আনিছে বৃহস্পতিবাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিবহণ মন্ত্ৰীসকলৰ সৈতে বৈঠকৰ অন্তত এই ঘোষণা কৰে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এদিনীয়া বাৰ্ষিক বৈঠকত আলোচনাৰ বিষয় আছিল পথ নিৰাপত্তা সুৰক্ষা যান বাহন আৰু আয় বৃদ্ধি বৈঠকৰ পিছত সাংবাদিকৰে মুখামুখি হৈ একাধিক বিষয়ে ঘোষণা কৰে গাডকাৰীয়ে উল্লেখযোগ্য যে যোৱা 2024 বৰ্ষৰ 14 মাৰ্চৰ পৰা পথ দুৰ্ঘটনাত আহতসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাটো পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছিল চণ্ডীগড় পিছলৈ আৰু 6খন ৰাজ্যত এই সেৱা আৰম্ভ কৰা হয় এইবাৰ দেশজুৰি উপলব্ধ হ'ব এই প্ৰকল্পৰ সুবিধা নিয়ম অনুযায়ী মটৰচালিত যান বাহনত দুৰ্ঘটনা হ'লে সেই দিনটোৰ পৰা এসপ্তাহ পৰ্যন্ত বিনামূলীয়াকৈ 1.5 লাখ টকাৰ চিকিৎসা সেৱা পোৱা যাব দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত যান বাহনত V2V প্ৰযুক্তি আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছে ইতিমধ্যে টেলিকম দপ্তৰ আৰু পৰিবহণ দপ্তৰৰ প্ৰতিনিধিসকলক লৈ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে আৰম্ভ হৈছে ইয়াৰ প্ৰাথমিক কাম কাজ এই প্ৰযুক্তিৰ মাধ্যমেৰে চালকে গতি অৱস্থান অন্য যান বাহনৰ উপস্থিতি আৰু চৌপাশৰ অৱস্থা সম্পৰ্কে জানিব পাৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰিব গতিকে চৰকাৰে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এইসমূহ সিদ্ধান্ত তেওঁলোকে আগতো এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰে কিন্তু এইসমূহ ফলপ্ৰসূ নহয়গে গতিকে আমি এইটো আশা কৰিম যে চৰকাৰে বৰ্তমান যিখিনি কথা কৈছে এইসমূহ তেওঁলোকে ফলপ্ৰসূ কৰে আৰু কাৰোবাৰ যদি কিবা কাৰণত দুৰ্ঘটনা হয়ও সেই সম্পূৰ্ণ যিটো তেওঁলোকে চিকিৎসা কৰাম বুলি কৈছে মানে 1.5 লাখ টকালৈকে তেওঁলোকে এসপ্তাহলৈকে যিটো চিকিৎসা কৰাম বুলি কৈছে সেইসমূহ কাম যাতে তেওঁলোকে কৰে এইটো এনেকুৱা নহয় যে কেৱল ধৰি লওক তেওঁলোকে ক'লে আৰু পিছত একো নহ'লে সেইটো হ'লেতো একো লাভ নাই গতিকে আমি এইটোৱে বিচাৰিম যে তেওঁলোকে যিখিনি বৰ্তমান প্ৰতিশ্ৰুতি দিছে যথেষ্ট ভাল প্ৰতিশ্ৰুতি এইখিনি যাতে তেওঁলোকে সোনকালে ফলপ্ৰসূ কৰি তোলে অৱশ্যে পিছৰটো খবৰলৈ অসম চৰকাৰে জানুৱাৰী মাহৰ প্ৰথম দিনাই এখন নতুন আঁচনি মুকলি কৰিছিলে যিখনৰ নাম হৈছিলে বাবু আঁচনি যিখন আঁচনিৰ জৰিয়তে চৰকাৰে স্নাতকোত্তৰ ছাত্ৰসকলক প্ৰতিমাহে 2,000কৈ টকা আৰু স্নাতক ছাত্ৰক প্ৰতিমাহে 1,000কৈ টকা দিব বুলি কৈছিলে বছৰি যাৰ আয় 4 লাখ টকাতকৈ কম তেওঁলোকে সেই পইচাটো পাব বুলি কৈছিলে গতিকে এতিয়া শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে ইয়াৰ আবেদন প্ৰক্ৰিয়া তেওঁলোকে যিটো সমৰ্থ পৰ্টেল সেইটোত তেওঁলোকে আৰম্ভ কৰিব বুলি কৈছে কিন্তু মই মাজতে শুনিবলৈ পাইছিলোঁ যে যিবোৰ ফৰ্ম সেই ফৰ্মসমূহ কলেজতো আহিছে বুলি কৈছে কিন্তু 100% চিয়'ৰ নহয় গতিকে আপোনালোকৰ কলেজসমূহত আপুনি খা খবৰ কৰি চাব যদি তাত ফৰ্ম তেওঁলোকে দিছে আপুনি ফৰ্মো ফিল আপ কৰিব আৰু আহিবলগীয়া সময়ত তেওঁলোকে যদি অনলাইনতো এপ্লাই কৰিবলৈ কয় তেনেহ'লে কেনেকৈ এপ্লাই কৰিব লাগে সমৰ্থ পৰ্টেলত মই আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো কৰি দেখুৱাম বহুতে মোক সুধি আছিলে যে যিখন বাবু আঁচনিৰ এই আঁচনিখনৰ যিটো পইচা হায়াৰ ছেকেণ্ডেৰী যিসকল ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ যিসকল ষ্টুডেণ্ট তেওঁলোকক নিদিয়ে নি
চৰকাৰে বৰ্তমান তেনেকুৱা কোনো কথা কোৱা নাই তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টসকলক এই পইচাটো দিব বুলি কোৱা নাই স্নাতক আৰু স্নাতকোত্তৰ যিসকল ছাত্ৰ আছে তেওঁলোককহে কেৱল এই পইচাটো দিব বুলি কৈছে গতিকে আহিবলগীয়া সময়ত তেওঁলোকে যদি কিবা চেঞ্জেছ কৰে তেনেকুৱা ক্ষেত্ৰত মই আপোনালোকক ভিডিঅ' সহায় জনাই দিম আগবাঢ়িছে পিছৰটো খবৰলৈ আপুনি যদি অসম আৰক্ষীত এপ্লাই কৰিম বুলি ভাবিছিলে তেনেহ'লে নতুনকৈ এতিয়া 2350টা পদৰ আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আবেদন প্ৰক্ৰিয়া যিটো অন্তিম তাৰিখ হৈছে সেইটো হৈছে 16 জানুৱাৰী পদৰ নামসমূহ আপোনালোকক কৈ দিওঁ উপ পৰিদৰ্শক AB উপ পৰিদৰ্শক UB এছিষ্টেণ্ট জেইলৰ কনিষ্টেবল UB কনিষ্টেবল AB সাফাই কৰ্মচাৰী ড্ৰাইভাৰ কনিষ্টেবল আৰু ড্ৰাইভাৰ কি পদ আছে মই আপোনালোকক সম্পূৰ্ণ লিষ্টখন স্ক্ৰীনত দি দিছোঁ আপুনি চাই ল'ব পাৰে পজ কৰি দৰমহা হৈছে গ্ৰেড পে পদ অনুসৰি দৰমহা বেলেগ বেলেগ যদিও মাহিলী দৰমহা 14000 টকাৰ পৰা 70000 টকা আনহাতে সাফাই কৰ্মচাৰী দৰমহা 12000 টকাৰ পৰা 52000 টকালৈকে হ'ব শিক্ষাগত অৰ্হতা হৈছে পদ অনুসৰি বেলেগ বেলেগ মানে আপুনি যোনটো পদত এপ্লাই কৰিব বিচাৰে সেই পদ অনুসৰি আপোনালোকৰ শিক্ষাগত যিটো অৰ্হতা সেইটো বেলেগ বেলেগ বিচাৰিব কিছুমানত হায়াৰ ছেকেণ্ডেৰী পাছ কিছুমানৰ মেট্ৰিক পাছ তেনেকৈ আপোনালোকৰ যিটো পদ আছে সেই পদ অনুসৰি আপোনালোকৰ শিক্ষাগত অৰ্হতাটো তেওঁলোকে বেলেগ বেলেগ বিচাৰিব আৰু ইয়াৰ আবেদন প্ৰক্ৰিয়া হৈছে 16 জানুৱাৰী গতিকে 16 জানুৱাৰীৰ আগতে আপুনি যদি আবেদন কৰিম বুলি ভাবি আছিলে তেনেহ'লে সোনকালে আপুনি এপ্লাই কৰি লওক আজি শেষৰ দুটা খবৰলৈ প্ৰথমটো খবৰ আহিছে অৰুণোদয় আঁচনিক লৈ বহুতো লোকে মোক অৰুণোদয় আঁচনি ৰিলেটেড এটা কুৱেশ্যন সুধি আছিলে যে অৰুণোদয় আঁচনিৰ যিটো জানুৱাৰী মাহৰ পইচা এইটো আমি লাভ কৰিম নে নকৰিম কাৰণ বৰ্তমান চৰকাৰে কৈছে যে তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে যিটো 8000 টকা পইচা সেইটো দিব কিন্তু বহুতো লোক এতিয়াও কনফিউজ হৈ আছে যে জানুৱাৰী মাহৰ যিটো 1250 টকা পইচা সেইটো পাম নে নাপাম আপোনালোকে জানুৱাৰী মাৰ্চ আৰু এপ্ৰিল এই 3 মাহৰ যিটো পইচা এই পইচাটো আপুনি লাভ নকৰে মানে লাভ কৰিব একচুৱেলি কিন্তু মাহে মাহে লাভ নকৰে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিল এই 4 মাহৰ পইচা আপোনালোকক একলগ কৰি চৰকাৰে লগত বিহু উপহাৰৰ 3000 টকা একলগ কৰি টোটেল 8000 টকা পইচা আপোনালোকক ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকৰ একাউণ্টত প্ৰদান কৰিব গতিকে আপোনালোকে জানুৱাৰীটো পইচা লাভ নকৰে মাৰ্চতো পইচা লাভ নকৰে আৰু এপ্ৰিল মাহতো আপুনি পইচা লাভ নকৰে অৰুণোদয় আঁচনি যদি আপুনি নতুনকৈ আবেদন কৰিছিলে আৰু আপোনালোকে যদি পইচা নাই পোৱা তেনেকুৱা ক্ষেত্ৰত আপুনি বেংক একাউণ্টটো এবাৰ চেক কৰক আপোনাৰ KYC ফেইল হৈ আছে নেকি সোনকালে আপুনি KYC আপডেট কৰোৱাই লওকগে যদি আপোনালোকৰ KYC ফেইল হৈ থাকে তেনেকুৱা ক্ষেত্ৰত পইচা সোমালো আপোনালোকে গম নাপায় আৰু সেই পইচা আপুনি উলিয়াবও নোৱাৰে গতিকে অৰুণোদয় আঁচনিত যদি আপোনালোকে নতুনকৈ আবেদন কৰিছে তেনেহ'লে সেইটো প্ৰব্লেমৰ কাৰণে আপুনি পইচা নাপাব পাৰে কিন্তু যদি আপোনালোকে এপ্লাই কৰিলে আৰু আপোনালোকৰ লিষ্টত নামেই নাহিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পইচা লাভ নকৰে আৰু পঞ্চায়তত খা খবৰ কৰি থাকিব যদি তাত ফৰ্ম আহে তেনেহ'লে সোনকালে আপুনি আবেদন কৰি ল'ব পাৰে শেষৰ যিটো খবৰ এইটো হৈছে PM কিষাণ আঁচনিক লৈ PM কিষাণ সন্মান নিধি আঁচনি যদি আপুনি এজন হিতাধিকাৰী হয় তেনেহ'লে জানুৱাৰী মাহৰ ভিতৰতে আপোনালোকে 4টা কাম সোনকালে কৰি লওক যদি এই কামকেইটা নকৰে তেনেহ'লে আপুনি যিটো PM কিষাণৰ 22 নম্বৰ কিস্তিৰ পইচা সেই পইচাটো আপুনি লাভ নকৰিব প্ৰথমটো কাম হৈছে আপোনালোকৰ EKYC যদি আপুনি EKYC নাই কৰা বা EKYC যদি আপোনাৰ ফেইল হৈ গ'ল তেনেহ'লে সোনকালে আপুনি EKYC CSC চেণ্টাৰলৈ গৈ কৰোৱাই লওক বা নিজেও আপুনি আধাৰ কাৰ্ড জৰিয়তে KYC আপোনালোকে PM কিষাণৰ পৰ্টেলটোৰ জৰিয়তে কৰিব পাৰিব যদি নিজে নাজানে তেনেহ'লে CSC চেণ্টাৰ আপুনি যাব লাগিব তাৰ পৰা লেণ্ড সিডিং আৰু বেংক আধাৰ লিংক এইকেইটা আপোনালোকৰ ওকে হৈ থাকিব লাগিব শেষৰ যিটো গুৰুত্বপূৰ্ণ কাম সেইটো হৈছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি আপুনি নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে PM কিষাণ আঁচনিৰ যিটো 22 নম্বৰ কিস্তি পইচা এইটো নাপাবও পাৰে কাৰণ চৰকাৰে বৰ্তমান যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটো মেণ্ডেটৰী কৰি দিছে আৰু ভাৰতবৰ্ষৰ বহুত কেইখন ষ্টেটত এইটো বৰ্তমান মেণ্ডেটৰী হৈ গ'ল আৰু আমাৰ অসমৰ ক্ষেত্ৰতো মেণ্ডেটৰী হৈ যাব গতিকে মই আপোনালোকক এইটোৱে ক'ম যে আপুনি সোনকালে বিহুৰ আগতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰোৱাই লওক যাতে আপোনালোকে PM কিষাণ বুলিয়ে নহয় যিকোনো ধৰণৰ কৃষি ৰিলেটেড আঁচনি এখনৰ সুবিধা লওঁতে কোনো ধৰণৰ যাতে আপোনালোকে প্ৰব্লেমৰ ফেচ কৰিবলগীয়া নহয় PM কিষাণৰ যিটো 22 নম্বৰ কিস্তিৰ পইচা এইটো আপোনালোকে সম্ভৱতঃ ফেব্ৰুৱাৰী মাহৰ শেষত বা মাৰ্চৰ ষ্টাৰ্টিঙত পোৱাৰ সম্ভাৱনা আছে ইয়াৰ পৰা অফিচিয়েল একো আপডেট নাই কিন্তু তাৰ আগতে আপোনালোকে PM কিষাণ ৰিলেটেড সকলোবিলাক কাম যদি আপুনি কৰি নলয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 22 নম্বৰ কিস্তিৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে লগতে আপোনালোকৰ স্ক্ৰীনত আৰু দুটা ভিডিঅ' ওলাই আছে যোনটো ভিডিঅ' আপুনি ইম্পৰ্টেণ্ট বুলি ভাবে সেইটো ভিডিঅ' চাব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ